দেৰগাঁও বিধানসভা সমষ্টিৰ গৰিয়াচপৰি গাঁৱৰ বিষ্ণুজ্যোতি সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাংগণত অসম যুৱ পৰিষদ দেৰগাঁও সমষ্টিৰ সমিতিৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। আমি দেৰগাঁও সমষ্টি অসম যুৱ পৰিষদৰ আজি আমি বৰ্ধিত কাৰ্যনিৰ্বাহকখন আমি অনুষ্ঠিত কৰিলোঁ। আমি প্ৰথমে শ্বহীদ তৰ্পণ কাৰ্যসূচী গ্ৰহণ কৰিলোঁ। আমাৰ অসম আই মাতৃৰ কাৰণে যিসকল শ্বহীদে প্ৰাণত্যাগ কৰিলে তেখেতসকলক আমি স্মৰণ কৰিলোঁ। তাৰপিছতে আমি জুবিনদাৰ স্মৰণ কৰিলোঁ। তেখেত আমাৰ হিয়াৰ আমঠু প্ৰতিজন অসমীয়াৰ বুকুত চিৰবিচ্ছিন্নভাৱে আছে। তাৰপিছতে আমি মূল সভালৈ গ'লোঁ। আমি বৰ্ধিত কাৰ্যনিৰ্বাহকখন আমি অনুষ্ঠিত কৰিলোঁ। এই সভাখনত আমাৰ অসম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি জিতু বৰগোহাঁই ডাঙৰীয়া উপস্থিত আছিল। জিলা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সমষ্টি সমিতিসমূহৰ সভাপতি সম্পাদক প্ৰমুখ্যে আঞ্চলিকসমূহৰ সভাপতি সম্পাদক প্ৰমুখ্যে সকলোখিনি সদস্য ইয়াতে আজি উপস্থিত আছিল। খুব সুন্দৰভাৱে আমি পৰ্যালোচনা কৰিছোঁ যে আগন্তুক দিনত আমি আমাৰ দেৰগাঁও সমষ্টিৰ যিহেতু বৰ্তমানৰ অসম গণ পৰিষদ দলৰ বিধায়ক মহোদয় আছে, আৰু অনাগত দিনত যাতে আমি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীজনক আমি বিপুল ভোটত জয়লাভ কৰিব পাৰোঁ। কাৰণ এইটো আমাৰ অসম গণ পৰিষদ জাতীয়তাবাদী ভাৱধাৰাৰে সৃষ্টি হোৱা দল, সেইটো সকলোৱে জানে। আমি আই মাতৃক সেৱা কৰিবলৈ আমি সকলো ওলাই আহিছোঁ। যুৱ পৰিষদ সংকল্পবদ্ধ যাতে অনাগত দিনত অসম গণ পৰিষদ দলৰ ভেটি অধিক সুদৃঢ় কৰি আমি অসম গণ পৰিষদ দলৰ পতাকাখন আমি নীলিম আকাশত উৰুৱাই ৰাখিব পাৰোঁ, আৰু দেৰগাঁও সমষ্টিৰ প্ৰাৰ্থীজনক আমি বিপুল ভোটত যাতে জয় কৰিব পাৰোঁ। আমি এইটোৱে আজি দৃঢ় সংকল্প গ্ৰহণ কৰিছোঁ। অসম গণ পৰিষদ জিন্দাবাদ। সভাত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতু বৰগোহাঁই উপস্থিত থাকে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি যুৱ সৈনিকসকলক আমি এটা প্ৰস্তুতিৰ মন্ত্ৰণা আজি আমি বিলাবলৈ আহিলোঁ। যিহেতু আমি সকলোৱে জানো যে অহা বহাগৰ প্ৰাকখনত আমাৰ বিধানসভাৰ নিৰ্বাচন আছে, আৰু দেৰগাঁও সমষ্টিটো ঠিক তেনেধৰণে যিহেতু আমাৰ ইয়াত বিধায়ক আছে, দেৰগাঁও সমষ্টিটো আমি পুনৰ অসম গণ পৰিষদে আমি যিহেতু দাবী কৰি আছোঁ, গতিকে দেৰগাঁও সমষ্টিটোৰ আমাৰ যি 23খন আঞ্চলিক আছে, 23খন আঞ্চলিকৰ 22খন আঞ্চলিক আৰু এখন টাউন কমিটি, যি 23খন আঞ্চলিক আছে, এই 23খন আঞ্চলিকৰ আমি প্ৰত্যেকৰে যুৱকসকলক আমি ইয়াত মাতি আনিছিলোঁ। আৰু আমাৰ যিসকল প্ৰতিনিধি আছে, আমাৰ সমষ্টি কমিটিৰ যিসকল প্ৰতিনিধি আছে, তেওঁলোকৰ লগত বহি আজি আগন্তুক যি 26ৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কত আজি আমি তেওঁলোকৰ পৰা বুজ ল'লোঁ। আৰু আজি এই প্ৰস্তুতিৰ সভাৰ পৰাই আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে জানুৱাৰী মাহৰ শেষৰ ভাগতে ইয়াত এখন বিশাল যুৱ সমাৰোহ ইয়াত অনুষ্ঠিত হ'ব, আৰু এখন মহিলা সমাৰোহ দিয়াৰ কথা আমি ইয়াত আজি আমি কথা বতৰা পাতিছোঁ। চাওক, ৰাজনীতিত আছোঁ, আজি আমি মিত্ৰতাত আমি অংশীদাৰহে মাত্ৰ। ৰাজনৈতিক দল হিচাপে অসম গণ পৰিষদ বৰ্তমান অংশীদাৰ হিচাপে আমাৰ জোৰটো ঠিক তেনেকুৱা ধৰণৰ। গতিকে এই জোৰটো অনাগত দিনত বৃদ্ধি কৰিবলৈ হ'লে আজি যেনেধৰণে আমি ইয়ালৈ আহিছোঁ, দেৰগাঁৱত আমি শক্তিশালী কৰি লগতে সমগ্ৰ অসমতে আমি শক্তিশালী কৰিব লাগিব। এটা কথা ঠিক, অন্য দলৰ কথা আমি নাজানো, বেলেগৰ কথা আমি নকওঁ, বেলেগৰ যুৱ সংগঠনৰ কথা নকওঁ। যুৱ পৰিষদৰ লক্ষ্য উদ্দেশ্যটো অন্য যুৱ সংগঠনতকৈ বেলেগ। আমাৰ লক্ষ্য উদ্দেশ্য যুৱ প্ৰজন্মক সুসংগঠিত কৰি তেওঁলোকক স্বাৱলম্বী কৰা। আমাৰ লক্ষ্য উদ্দেশ্য প্ৰত্যেকগৰাকী যুৱ পৰিষদৰ বা অসমৰ যুৱকসকলক সুসংগঠিত কৰি আমি একতাৰ দোলেৰে আমি জাতিটো ৰক্ষা কৰা। গতিকে অন্যান্য ৰাজনৈতিক দলৰ যুৱ সংগঠনতকৈ আমি স্বাভাৱিকতে পৃথক। আৰু আপোনালোকে সকলোৱে জানে যে যুৱ পৰিষদে যোৱাটো সময়ছোৱাত অসমত কোনো নপতা এটা প্ৰগ্ৰেম, এটা অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ, য'ত নেকি আমাৰ তাত 1400 ল'ৰা ছোৱালীক আমি তাত চাকৰি দিবলৈ সক্ষম হৈছিলোঁ ব্যক্তিগত খণ্ডত। গতিকে ভৱিষ্যতৰ দিনত আজি বিধানসভা নিৰ্বাচন যিহেতু সমাগত, আৰু আমি যিহেতু এটা ৰাজনৈতিক দলৰ যুৱ সংগঠন, আমি বিধানসভা নিৰ্বাচনৰ পিছতেই আমাৰ যি জব মেলা, যি নিয়োগ মেলা, সেই নিয়োগ মেলা আমি বিভিন্ন জিলাত, যোৰহাট জিলাতো আমি পাতিবৰ কাৰণে আমি ডিচিশ্যন লৈছোঁ। গতিকে বিধানসভা নিৰ্বাচনৰ পিছতেই আমাৰ যিবিলাক কাম কাজ আছে, আমি সেইবিলাক কাম কাজ আমাৰ দলীয় ৰাজনীতিৰ ঊৰ্ধত থাকি সমাজৰ কাৰণে যিবোৰ ভাল কাম কৰিব লাগে আমি সেইবোৰ কৰি যাম। যোৱা সময়ছোৱাত আমি সেইখিনি কৰি আহিছোঁ আৰু ভৱিষ্যতেও কৰি যাম। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।